এয়া কৰ্ণফ্ল'ৰ কণী আৰু মছলা দি সানি লোৱা মাছখিনি এতিয়া মই ইয়াতে টমেট' চচ আৰু চয়া চচ দি পেলাই এনেদৰে গ্ৰেভি কৰিলোঁ। ইয়াত আৰু মছলা নিদিওঁ। এনেদৰে গ্ৰেভি কৰি দিলোঁ। কেপচিকাম আছিলেই, কেপচিকামটো মই কাটিব পাহৰিলোঁ। কেপচিকামটো দিয়া হ'লে কেপচিকামটো কাটি দিয়া হ'লে চিলি ফিছ হৈ গ'লহেঁতেন। দেখিছেনে? এয়া মোৰ ফিছ ৰেডি। এতিয়া বাকী আৰু এয়া মাছৰ তেল ইফালে কৈছোঁ নহয় বুট পোলাও বনাম। এয়া বুট পোলাওৰ বাবে চাউল এনেদৰে ধুই থৈছোঁ। বুট পোলাও বনাম। এইখিনি হৈ গ'ল। এতিয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ঠিক আছে, ধন্যবাদ সকলোকে।